এতিয়া আমি ক'ব বিচাৰিছোঁ যেনিবা বেংগলী আৰু মুছলিমৰ ক্ষেত্ৰত মই আলোচনা কৰিছে মুছলিম সমাজৰ লগতো জমিয়ত হওক ছাত্ৰ সংগঠন হওক বা বিভিন্ন এংগেলত মই মুছলিম সমাজৰ লগত মই আলোচনা কৰিছোঁ যে যাতে আগন্তুক নিৰ্বাচনত মুছলিম সমাজে আমাৰ বিপেক দলক সহায় কৰে। ঠিক বেংগলী সমাজৰ লগতে ছাত্ৰ সংগঠনে হওক বা যিকোনো লেভেলত মই আলোচনা কৰিছে যে আগন্তুক নিৰ্বাচনত যাতে বেংগলী সমাজ হিচাপে প্ৰত্যেক BTC অঞ্চলত আমাৰ বিপেক দলক সহায় কৰে। কাৰণটো সেইটোৱে যে আপোনালোকে আজি হয়তো বেংগলী সমাজৰ কথাটো মই কম, প্ৰমোদ বড়োৱে এক ৰাতিৰ ভিতৰতে আপোনালোকক NRC কমপ্লেইন দি পেলাই মুছলিম হওক বেংগলী হওক সেইটোতো মনত আছে চবে। বেংগলী সমাজত আৰু মুছলিম সমাজক কিমান অত্যাচাৰ কৰিছে NRC ক্ষেত্ৰত, যিসকলে ভাৰতীয় নাগৰিক কাগজ থকাৰ ক্ষেত্ৰত ইহঁতে কোনোবা মাৰিকাছাৰ, কোনোবা লখিমপুৰ, কোনোবা অত্যাচাৰ, কোনোবা ধুবুৰী, কোনোবা লখিমপুৰ, কোনোবা বৰাকবিলি, এইরকম হিয়ারে হৈছে, বেংগলীৰো হৈছে মুছলিমৰো হৈছে। সেইটো লাইনত আমি বেংগলী সমাজৰ লগতো আলোচনা কৰিছোঁ, মুছলিম সমাজৰ লগতো আলোচনা কৰিছে যে আপোনালোকৰ যিটো NRCৰ সমস্যা বা ডিপোৰ্টাৰৰ সমস্যা আমি আগত আপোনালোকক যি ধৰণৰ সহায় কৰি আহিছে পদৰ ক্ষেত্ৰতে হওক বা যিকোনো লেভেলত আমি নিৰ্বাচনৰ শেষ হোৱাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছত NRC আৰু ডিপোৰ্টাৰটো লৈ পেলাই মই আকৌ আসাম চৰকাৰ বা দিল্লীৰ লগত মই আলোচনা কৰিম বুলি মই কথা দিছোঁ। আজিও বেংগলী সমাজৰ বহুত নেতাসকলে মোৰ লগত আজি কথা পাতিছোঁ, মই কথা দিছোঁ আপোনালোকে আগৰ পৰাই আমাৰ বিপেক দলক সহায় কৰি আহিছে, এইবাৰো সহায় কৰক। মুছলিম সমাজকো কৈছোঁ মই যে আপোনালোকে এইবাৰো সহায় কৰক। ইহঁতে মুছলিম সমাজ আৰু বেংগলী সমাজৰ বা ছাত্ৰ সংগঠনসকলে আমাক ইঞ্চুৰেঞ্চ দিছে, আমাক কথা দিছে যে এইবাৰ বিপেকক আমি সহায় কৰিম। কোকৰাঝাৰৰ বাঙালিবিলাকে করব না, আমাকে সহায় করব না বিপেক দলকে। তো এনেকুৱা আৰু আদিবাসী আৰু ৰাজবংশীৰ ক্ষেত্ৰত মই কৈছোঁ আজি ৰাজবংশীসকলে আহিছিল কিছুমান আৰু আদিবাসীসকলেও আহিছিল। মই বহুতবাৰ আলোচনা কৰিছোঁ, অকল আজিৰ কথা নহয় যে যি প্ৰমোদ বড়ো বা আপচুৱে আদিবাসী আৰু ৰাজবংশীক ট্ৰাইবেল ক'ব নালাগে বা ট্ৰাইবেল দিব নালাগে বুলি যিটো প্ৰটেষ্ট কৰি আহিছে, মেমৰেণ্ডাম দি আহিছে যে দিব নালাগে বুলি, এই প্ৰমোদ বড়োৰ লগত আক্ৰাসু ৰাজবংশী বা আমাৰ আদিবাসীসকলে থকাৰ কোনো প্ৰশ্ন নাহে। ৰাজবংশী আৰু আদিবাসীসকলেও প্ৰত্যেক BTC অঞ্চলত বেছিভাগ আমাকে ছাপোৰ্ট কৰিব বুলি আমাক কথা দিছে। এই হিচাপত আমি নিশ্চিত যে বিপেক দলে চৰকাৰ গঠন কৰিব। ওদালগুৰিৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰলৈকে যিমান সমষ্টি আছে, আদিবাসী হওক, ৰাজবংশী হওক বা মুছলিম সমাজে হওক বা গোৰ্খাই হওক, বেছিভাগ আমাৰ বিপেক দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু মই আশাবাদী বিপেক দলে 100% চৰকাৰ গঠন কৰিব, হয় না নহয়? 100% চৰকাৰ গঠন কৰিব। আৰু আজি প্ৰমোদ বড়োৱে যিমান প্ৰমীলা বাইদেউ কৈছে, যিমান কথা দিছে যে সেইটো কৰিম বুলি, প্ৰমোদ বড়োৰ নিচিনা মানুহে কোনোবা মানুহক অৱদান দিয়া বা কাম কৰি পেলাই মানে উদ্ধাৰ কৰা মানুহ নহয়, সি চেছ কৰিহে আহিছে প্ৰমোদ বড়ো। আৰু প্ৰমোদ বড়োই মানে কি কম, প্ৰমোদ বড়ো মুঠতে ইয়াক কৈ পেলাই আমি শেষ কৰিব নোৱাৰিম। বড়ো হিষ্ট্ৰীক, বড়ো জাতিক চেছ কৰি আহিছে সি।
কি চুক্তি কৰিলে আজি NDP লগত আমি ইমান আৰামত চুক্তি কৰাবৰ কাৰণে 4টা গোটৰ লগত যিখিনি চিষ্টেমত আমি চৰকাৰৰ লগত আলোচনা কৰি আছিলে সেই ডাইৰেক্ট জাপ মাৰি পেলাই NDP-কো নষ্ট কৰিলে মুঠতে জাতিবোৰ নষ্ট কৰিছে আৰু এই বড়ো জাতিক এনেকুৱা ঠগোৱা মানুহ কোনোবা আদিবাসী কোনোবা ৰাজবংশী কোনোবা মুছলিম বা কোনোবাই বেংগলীৰ কাৰণে কাম কৰিব নেকি বড়ো জাতিকে শেষ কৰি আহিছে সি আৰু কোন অসমীয়াৰ কাৰণে কোন বাঙালীৰ কাৰণে কোন মুছলিমৰ কাৰণে কোন আদিবাসীৰ কাৰণে বা কোন হিন্দীভাষীৰ কাৰণে কোন গোৰ্খাৰ কাৰণে কোন নাথ যোগীৰ কাৰণে কোন সূত্ৰধৰৰ কাৰণে কোন মৰাহীৰ কাৰণে কাম কৰিব কৰাৰ কোনো প্ৰশ্নই নাই সি শেষে কৰি যাব আৰু ইয়াৰ আজি যিখিনি আপনার আমার মুসলিম বা বেঙ্গলী বা রাজবংশী বা অসমীয়া বা আদিবাসী সকলে কেতিয়াবা শুনিছে যে কিবা কিবি বোমা ফুটায় কেতিয়াবা বোমা ফুটায় তাৰমানে বড়োসকলক আশংকা কৰিবৰ কাৰণে এইবিলাক বোমা ফুটাই আছে যেনেবা বড়ো ছেপাৰেট ডাইৰেক্টৰ ফৰ বড়ো এনাডাৰ ট্ৰাইবেল সেইটো কোন চনতে আমি এই পোস্টটো চেংচন কৰি পেলাই কেতিয়াবাই আমি সেই কিবা আছিল ডাইৰেক্টৰটো মহিলা মানুহ তাক আমি আৰণেই দিলে ক'তবা সম্পূৰ্ণ ক'তবা আছিল এই বড়ো সাহিত্য হোৱাটো बेखौनो दाखालि गावस्रा लिरनानै लाबोना माबा गोदान जानाय बायदि बमाया गावलायबाय फिसौ बेथ' बिराद गोबावखासै नै आदा मोनहा दङ बे समाव बर' साहित्य सभानि बिसोरनोमोन भाइस प्रेसिडेन्ट आदाया नङा होमबा मा एथ'ग्राब थगायसिला बेखौ कि सुक्ति खालामबाय आरो मा 90 सिदुलाव हाबखाबाय बिटिसि सुक्तिनि उनावनो UPSC APSC परीक्षा होनो मोनबोनाय बेखौलाय नोङो बाहायबारदाय दिनै बेसेबांबा सिगांनिफ्रायनो माने सानसुमायावथ' खेबसे बर'निल' अटेकिं लादोंलाय लकसभायाव ना बर'निनो लकसभायाव अटेकिं लाखांबाय पार्लियामेन्टआव दिसपुरावबो खेबथाम जोंना MLA सोरबा लाबाय बेलाय मा लाखौनो भाषा जाखानाया बेखौनो गावसोर लाबोदों ना दाखालिसो बमा गावलाबोदों मा लाखौ जाखानाय बियो আমরা বি মাস্টারের কথাটো মই কম LP স্কুল বা হাই স্কুল বা কলেজের যেটো প্রভিন্সিয়ালাইজেশনের কথা এইটো প্রমোদ বড় বা এফসু বা UPPলে কি করেছে আপনালোকে আমার লগত থাকক আমি আপনার স্কুলটো রেগুলারাইজ করি যে না ইন্সপেক্টর না ডাইরেক্টর না মন্ত্রী না MLA এনেকুৱা যে কৈ আছে কিছুমান স্কুলটো এনেকুৱা যেতিয়া নাকি বিজেপি চৰকাৰ আহিছে প্ৰথম 2016 ফাৰ্ষ্ট বিজেপি চৰকাৰ আহিলে তেতিয়া হেমন্ত বিশ্ব শৰ্মাই এডুকেশ্যন মিনিষ্টাৰ হৈছিল মাজতহে এৰি দিছিল আকৌ এতিয়া লৈছে যে মিনিষ্টাৰ হোৱাৰ পিছতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰে ঘোষণা কৰিছে যে অসমত মানে 116010106 তারমানে 2006 1 জানুয়ারি 2006 লৈকে সীমাবদ্ধ রাখি অসমত যিমান প্রাইভেট স্কুল কলেজ আছে সেইটোকে স্কুলবিলাকক সেইবিলাক প্ৰভিন্সিয়েলাইজ ৰেগুলাৰাইজ কৰা হ'ব বুলি ঘোষণা কৰিছে 116 বুলি কোৱাটো সেইটোৱেই সেইটো সব বেংগলীও আছে অসমীয়াও আছে মুছলিম মুঠতে বড়ো সব কোটে যিমান প্ৰাইভেট মানে ৰেগুলাৰ হোৱা নাই এইবিলাক স্কুলটো লৈ পেলাই গোটেই অসমত একটা পলিচি কৰিছে যে 116 লৈকে যিমান স্কুল কলেজ ফাউণ্ডেশ্যন হৈছে স্থাপন হৈছে এইটোকে ৰেগুলাৰাইজ কৰা হ'ব তেতিয়া আমি কৈছোঁ BTC পৰা যে আমাৰ BTC 2003 10 ফেব্ৰুৱাৰী চুক্তি পিছতহে BTC অঞ্চলত বহুত স্কুল কলেজ মানে কি কয় স্থাপন কৰা হৈছে ফাউণ্ডেশ্যন কৰিছে গোদান স্কুল কলেজफोराव BTC চুক্তিनि उनावसो बिराद लुनाय जादों ओंखायनो 116 जुदि जायोब्ला
जोंनि बिटिसिनि बे एलपि स्कुलानो जा हाई स्कुलानो जा बा बबेबा कलेजानो जा एमइ स्कुलानो जा बेफोरो प्रभिन्सियेलाइज जाया ओंखायनो बिटिसिआ मा खालामहरदों बिदि नङा जोंना 2003 सननि 10 फेब्रुवारिनि उनावसो बहुत स्कुला गायसनजानाय जादों ओंखायनो बिटिसिनि स्कुल कलेजफोरखौ 1-1-16 खालामनांगौ होननानै 2016 सिम जोंनि स्कुल कलेजफोरखौ लानांगौ स्पेशल कनसिडार खालामनांगौ होननानै जोङो आसाम गभर्नमेन्टजोंबो रायज्लायबाय हरबाय बेफोर दा जासिगोन बेफोरबायदि এইবিলাক বহুত আছে তো আপোনালোকৰ এই যিখিনি বেংগলী গোৰ্খা বা নাথযোগী বা মুছলিম সমাজৰ বা আদিবাসী সমাজৰ বা ৰাজবংশী সমাজৰ যিখিনি জাতীয় সমস্যা আছে সেইবিলাক কথা লৈ আমি বহুতবাৰ আলোচনা কৰিছোঁ আৰু যিমান পাৰে আমি বিটিচিৰ পৰা সহায় কৰি আহিছোঁ আৰু ভৱিষ্যতো কৰিব আজি এছটি হ'ব লাগে কোচ ৰাজবংশী আৰু আদিবাসী সেইটো বিশেষ দল হিচাপে আমি ছাপৰ্ট কৰি আহিছোঁ আৰু গোৰ্খাসকলেও আজি এছটি বিচাৰি আছে আৰু গোৰ্খাসকলেও মানে কিছুমান ঠাইতেলে ট্ৰাইবেল কেটাগৰী সেইকাৰণে হয়তো ট্ৰাইবেল বিচাৰিছে আমি এইবাৰ নতুন চৰকাৰ বনোৱাৰ পিছত গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খা সন্মিলনীৰ লগত আলোচনা কৰি গোৰ্খাসকলকো যিখিনি কেটাগৰীত ট্ৰাইবেল ষ্টেটাছ পায় সেইটো আমি আলোচনা কৰি পেলাই ৰিপৰ্ট কৰি দিওঁ তো এনেকুৱা আমাৰ বহুত গোৰ্খাসকলৰ কাৰণে ট্ৰাইবেল জাত আছে কিছুমান ঠাইতেলে ইহঁতে ট্ৰাইবেলে কিছুমান ঠাইতেলে কিছুমানে নহয় তো সেইবিলাক আমি ঠিক কৰি দিম ঠিক তেনেকুৱা মুছলিম আৰু বেংগলীৰ ক্ষেত্ৰত এনআৰচিৰ ক্ষেত্ৰত যিখিনি সহায় কৰিব লাগে আমি কৰিম আৰু গোৰ্খাৰ ক্ষেত্ৰত বা নাথযোগীসকলৰো কাউন্সিলৰ কথা সেইবিলাক আমি সহায় কৰি যাওঁ বা চৈত্যধৰৰ কাউন্সিলৰ কথা এইবিলাক আমি চন্দন ব্ৰহ্মতাৰ আদি কাম কৰি আছে আৰু বিটিচিটো মুঠতে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ এক্সট্ৰাকে কাউন্সিল থাকিব ডেভেলপমেণ্ট কাউন্সিল আৰু মাটিৰ পাট্টাৰ কথা মাটিৰ পাট্টাটো আমি অসম চৰকাৰে সেইদিনা 1 অক্টোবৰত মাটিৰ পাট্টা দিছে হাজাৰ হাজাৰ বিঘা একে ধৰণৰ মাটিটো আমাৰ বিটিচিটো আছে সেইকাৰণে আমি কৈ আহিছোঁ যে চৰকাৰ নতুন হোৱাৰ পিছত বিটিচি অঞ্চলত 2010 চনৰ 3 অক্টোবৰটো বেছ কৰি পেলাই এইটোকে ভিত্তি কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব তো প্ৰমোটাৰ্ছ কি চুক্তি কি লিখি আহিছে এইটোকে উচ্ছেদ কৰিব লাগে বুলি কোনটো ভাল উচ্ছেদটো ভাল না মাটিৰ পাট্টা দিয়াটো ভাল মুঠতে মাটিৰ পাট্টা দিয়াটো আমাৰ 1 নম্বৰ এজেণ্ডা চৰকাৰ হওক আমি মাটিৰ পাট্টা দিব মাটিৰ পাট্টা নাথাকাৰ কাৰণে কিছুমান মানুহে বহুত চৰকাৰৰ আঁচনিবিলাক পোৱা নাই জানে কিবা যদি স্কিম পাব লাগে কিবা যদি আঁচনি পাব লাগে তেতিয়াহ'লে মাটিৰ পাট্টা বিচাৰে তো এইটো যাতে শেষ হৈ যায় তাৰ কাৰণে আমি অসম চৰকাৰে যিটো কেটাগৰীৰ মাটিৰ পাট্টা দিছে আমি সেম একে কিন্তু গাঁও অঞ্চলত থকাটো 8 বিঘা টাউনতো 3 পোৱাকৈ যদি বেছি আছে আপুনি নিজৰ ল'ৰা ছোৱালী বা ভাই ভনীৰ নামত দিব লাগিব 3 পোৱাতকৈ যদি বেছি আছে আপোনাৰ নামত কিন্তু 3 পোৱাহে চেকশ্যন হ'ব মানে পাট্টা পাব টাউনটো কৰেনা টাউন বা বাসুগাঁও টাউন বা বছাইগাঁও টাউন বা টংলা বা কৰেশ্বৰ বা খালাইগাঁও এরকম বা বিজলি এনেকুৱা টাউনত বহুত হাজাৰ হাজাৰ মানুহ আমি মাটিৰ পাট্টা দিব পাৰিম গাঁও অঞ্চলত কিন্তু 8 বিঘা এইটো 1951ত কৰা একটা আইন অসম চৰকাৰ হিচাপে 1951ত একবাৰ দিছিলে ইয়াৰ পিছত আজিলৈকে একবাৰো দিয়া নাই সেইদিনা 5 অক্টোবৰত অসম চৰকাৰে কিমানবাৰ দিছে মই নাজানো কিন্তু 1951ৰ যিটো আইন এই হিচাপত গাঁও অঞ্চলত থকাটো 8 বিঘাতকৈ যদি বেছি আছে আপুনি নিজৰ ল'ৰা ছোৱালীৰ নামত কৰি ল'ব লাগিব বা দাদা ভাইৰ নামত টাউনতো যদি 3 পোৱাকৈ বেছি আছে
তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালী বা দাদা ভাই বা যিকোনো আপুনি কৰি ল'ব পাৰিব। এইটো হ'ল 1951 এটা আইন বনাই পেলাই অসমত মাটিৰ জৰীপ কৰি পেলাই ভাট্টা দিছিল। এই হিচাপতে আমি দিওঁ।